So, good morning, মৰমৰ ল'ৰা ছোৱালীহঁত আমি লাষ্ট ভিডিঅ' কেইটাত হাইড্ৰ'কাৰ্বনৰ আনব্ৰাঞ্চড হাইড্ৰ'কাৰ্বন আৰু ব্ৰাঞ্চড হাইড্ৰ'কাৰ্বনৰ সিম্পল সাবষ্টিটুয়েণ্টৰ আইউপেক নমেনক্লেচাৰৰ কথা পাতিলোঁ আমাৰ পৰৱৰ্তী টপিক হ'ব ব্ৰাঞ্চড হাইড্ৰ'কাৰ্বনৰ কমপ্লেক্স সাবষ্টিটুয়েণ্টৰ আইউপেক নমেনক্লেচাৰ কিন্তু সেই টপিকটোলৈ যোৱাৰ আগত আমি ব্ৰাঞ্চডৰ সিম্পল সাবষ্টিটুয়েণ্টৰ যিখিনি ৰুল শিকিছিলোঁ সেই ৰুলখিনি এপ্লাই কৰি কেইটামান প্ৰবলেম প্ৰথমতে সলভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে প্ৰথমতে প্ৰবলেমটো চাই নিজে প্ৰথমতে সলভ কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত ভিডিঅ'টো চাই তোমাৰ উত্তৰটো শুদ্ধ হৈছে নে নাই হোৱা সেই কথাটো চেক কৰি ল'বা ঠিক আছে সো আমি মুঠতে আজি 20টা প্ৰবলেম সলভ কৰিবলৈ চেষ্টা কৰিম সো যদি কাৰোবাৰ আগৰ ভিডিঅ' কেইটাত কিবা ডাউট থাকি গৈছিলে তেনেহ'লে এই এক্সাম্পল কেইটাৰ যোগেদি সকলো ধৰণৰ ডাউট ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছোঁ ইয়াৰ পাছতো যদি তোমালোকৰ কিবা ডাউট থাকি যায় কিবা বুজি নোপোৱা কথা থাকি যায় তেতিয়াহ'লে তোমালোকে মোক আকৌ সুধিব পাৰিবা Okay, so let's begin with this problem. Our IUPAC nomenclature branched hydrocarbon or simple substituent অর্থাৎ আমি জেনারেলি মিথাইল আৰু ইথাইল গ্ৰুপ কন্টেইনিং যিবোৰ হাইড্ৰ'কাৰ্বন চেইন আছে সেইবোৰৰ nomenclature স্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছো তো যিকেইটা ৰুল আছিল ৰুল কেইটাৰ কথা তোমাক মই আকৌ এবাৰ মনত পেলাই দিওঁ যদি তুমি ইতিমধ্যে পাহৰি গৈছা যে ৰুলটো কি আছিল প্ৰথম ৰুলটো হ'ল যে আমি কি কৰিব লাগিব প্ৰথম যেটো হাইড্ৰ'কাৰ্বন আমাক দিব সেই কম্পাউণ্ডটোৰ সবতকে লংগেষ্ট চেইনডাল বিচাৰিব লাগিব এক নম্বৰ স্টেপ তাতে এটা কাহিনী আহিব যে যদি কেনেবাকে তোমাৰ ওচৰত দুডাল সমান লেংথৰ চেইন পাই গলা তেতিয়া তুমি কি কৰিবা তুমি সেইডাল চেইন লবা যত সাবষ্টিটুয়েন্টৰ নম্বৰটো বেছি হয় তো এটো আছিল এক নম্বৰ ৰুল দুই নম্বৰ ৰুল আমি কৰিব লাগে নাম্বাৰিং যিডাল হাইড্ৰ'কাৰ্বন চেইন আমি চুজ কৰিলো সবতকে দীঘল সেইডালক তুমি নাম্বাৰিং কৰিব লাগে তে নাম্বাৰিং কৰোতে তোমাৰ ওচৰত দুটা অপচন থাকিব পাৰে তুমি লেফটৰ পৰা ৰাইটলৈ অথবা ৰাইটৰ পৰা লেফটলৈ নাম্বাৰিং কৰিব পাৰা তুমি হেতু নাম্বাৰিং স্কিম চুজ কৰিব লাগিব যত তোমাৰ সাবষ্টিটুয়েন্ট কেইটাই সকলোতকৈ লোৱাৰ লোকেন্ট পায় লোকেন্ট অৰ্থাৎ যিটো নাম্বাৰ আমাক সাবষ্টিটুয়েন্ট গ্ৰুপটোৰ পজিশনৰ কথা লোকেশনৰ কথা জনায় হেতু কৰিবলৈ যাওঁতে সকলো ম্যাক্সিমাম ক্ষেত্ৰত তোমাৰ সেই নাম্বাৰিং স্কিমটোৱে চলি যাব কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা সিচুৱেচন পাই যাব পাৰে যে তোমাৰ প্ৰথম খুফালৰ পৰা বাওঁফালে নাম্বাৰিং কৰোতেও সাপোজ 2 নম্বৰ কাৰ্বনটোত বলে সাবষ্টিটুয়েন্ট এটা আছে আনহাতে ৰাইট টু লেফট কৰোতেও প্ৰথমতে বাওঁফালৰ পৰা খুফালে কৰোতে যেনিবা তোমাৰ 2 নম্বৰ কাৰ্বনত এটা সাবষ্টিটুয়েন্ট আছে আনহাতে খুফালৰ পৰা বাওঁফালে কৰোতেও বলে 2 নম্বৰ কাৰ্বনত এটা সাবষ্টিটুয়েন্ট আছে তেতিয়ালে কি কৰিবা টাই হৈ গল তেতিয়ালে তুমি কি চেক কৰিবা তাৰ নেক্সট যেটো সাবষ্টিটুয়েন্ট সেই সাবষ্টিটুয়েন্টটোৱে লোৱাৰ নাম্বাৰটো কোনটো স্কিমৰ পৰা পাইছে ওকে আনহাতে আৰু এটা কাহিনী হ'ব পাৰে যে কেতিয়াবা এনেকুৱা হয় যে দুইটা সাইডৰ পৰা সমান সমান একে লোকেন্ট পজিশনত তোমাৰ বেলেগ বেলেগ এলকাইল গ্ৰুপ থাকিব পাৰে তেতিয়া তুমি চাবা যে তোমাৰ এলফাবেটিক্যালি তোমাৰ যিকিটা এলকাইল গ্ৰুপ আছে সেই এলকাইল গ্ৰুপ কেইটাৰ ভিতৰত এলফাবেটিক্যালি যেটো প্ৰথমতে আহিব সেই এলকাইল গ্ৰুপটোৱে যাতে সৰু নম্বৰটো পায় হেতু কথা হেতু স্কিম যেটো সৰু নম্বৰটো পোৱা মতে যেটো স্কিম হ'ব সেই স্কিমটো তুমি ক্যালকুলেট কৰিব লাগে তাৰ পিছত বাকিখিনি আমাৰ নরমাল প্ৰিফিক্স ৰুট ওয়াৰ্ড আৰু সাফিক্সৰ কাহিনী আহি যাব সো যিকি নহওক এই ৰুল কেইটাৰ কথা আমি ইতিমধ্যে পাতিছো তথাপিও যদি কিবা ডাউট থাকে তেতিয়াহলে এই সমস্যা কেইটা এই প্ৰবলেম কেইটা সলভ কৰোতে তোমালোকৰ ক্লিয়াৰ হ'ব বুলি মই ভাবিছো এতিয়া আহিলো এই প্ৰবলেমটোৰ কাৰণে এই প্ৰবলেমটোত তুমি প্ৰথম কথা কি কৰিব লাগে লংগেষ্ট চেইনডাল বিচাৰিব লাগে কিন্তু চেইনডাল বিচৰাৰ আগত তুমি এটা কথা মন কৰিবা ইয়াত সকলোতে সিঙ্গেল কাৰ্বন এটম আছে ইয়াত আনহাতে C2H5 আছে তো লাহে লাহে এইবোৰ সমস্যা তোমালোকে ইজিলি একেটা স্টেপতে পাৰিবা কিন্তু প্ৰথম আৰম্ভণিৰ কাৰণে মই কৈছো যে C2H5 গ্ৰুপটোক যদি C2H5 হিচাপে থাকিবলৈ দিয়া তেতিয়াহলে তোমাৰ কেতিয়াবা কি হ'ব পাৰে তোমাৰ চকুত নপৰাকে এটা কাৰ্বন এটম বৰ কথা কাউন্ট নকৰাকে থাকি যাব পাৰে গতিকে কি কৰিবা তুমি C2H5 গ্ৰুপটোক যেটো আমি CH2 CH3 বুলি লিখিব পাৰো আমি নাম্বাৰ অফ এটমস কাউন্ট কৰাৰ আগত এটো তুমি এক্সপান্ড কৰি ল'ব পাৰা অৱশ্যে নকৰিলেও হ'ব সকলোৰে ক্ষেত্ৰত প্ৰয়োজন নাই যি সকলে অকমান টান পোৱা কথাটো যে কাৰ্বন এটমৰ নাম্বাৰটো কেনেকৈ কাউন্ট কৰিম সেইটো ক্ষেত্ৰত সেই সকলে তেওঁলোকে এক্সপান্ড কৰি ল'ব পাৰা বাৰু যি কি নহওক এতিয়া আমি লংগেষ্ট চেইন বিচাৰিব লাগে সো অবভিয়াসলি এইটো কম্পাউণ্ডত আমি দেখিবলৈ পাইছো যে সকলোতকৈ দীঘল চেইন কোনডাল হ'ব পাৰে 1 2 3 4 1 2 3 4 5 6 1 2 3 4 5 6 7
আনহাতে এইফালৰ পৰা যদি ষ্টাৰ্ট কৰোঁ 1 2 3 4 5 6 1 2 3 4 5 6 সো গতিকে আমাৰ ওচৰত 7টা কাৰ্বন এটম থকা যিডাল চেইন সেইডালে এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত সকলোতকৈ লংগেষ্ট চেইন হৈছে গতিকে আমি এই চেইনডাল চুজ কৰিছোঁ নেক্সট নাম্বাৰিং লংগেষ্ট চেইন চুজ কৰাৰ লগে লগে আমাৰ নেক্সট কামটো আহি যাব তাহাঁতৰ নাম্বাৰিং কৰিব লাগে এতিয়া নাম্বাৰিং যদি আমি লেফ্টৰ পৰা ৰাইটলৈ কৰোঁ তেতিয়াহ'লে পেটাৰ্ণটো হ'ব এই ধৰণৰ য'ত মিথাইল গ্ৰুপ থকা কাৰ্বন এটমটোৱে লোকেণ্টৰ নাম্বাৰ দিব আমাক 3 আনহাতে ইথাইল গ্ৰুপ থকা কাৰ্বন এটমটোৰ লোকেণ্ট হ'ব 4 আনহাতে ৰাইটৰ পৰা লেফ্টলৈ যদি আমি নাম্বাৰিং কৰোঁ তেতিয়াহ'লে আমাৰ ওচৰত যিটো পেটাৰ্ণ পাম সেই পেটাৰ্ণ মতে ইথাইল গ্ৰুপ থকা লোকেণ্টটো হৈ যাব 4 আৰু ইফালে হৈ যাব 5 অৰ্থাৎ আমাৰ ওচৰত দুটা অপশ্যন আহি গ'ল আমি যদি লেফ্টৰ পৰা ৰাইটলৈ মাৰ্ক কৰোঁ নাম্বাৰিং কৰোঁ তেতিয়াহ'লে আমাৰ ওচৰত লোকেণ্ট আহিব 3 আৰু 4 আনহাতে ৰাইটৰ পৰা লেফ্টলৈ মাৰ্ক কৰিলে আমাৰ ওচৰত লোকেণ্টৰ নাম্বাৰ আহিব 4 আৰু 5 তো অবভিয়াছলি সেকেন্ড ৰুল মতে আমি সেইকেইটা লোকেণ্ট ল'ব লাগিব যি সেইটো স্কিম ল'ব লাগিব য'ত আমাৰ নাম্বাৰ কেইটা লোকেণ্টৰ নাম্বাৰ কেইটা সৰু সৰু হয় সো অবভিয়াছলি 4 আৰু 5 বা 3 আৰু 4 ৰ ভিতৰত 3 টো সৰু গতিকে আমি লেফ্ট টু ৰাইট নাম্বাৰিং স্কিমটো নাম্বাৰিং পেটাৰ্ণটো চুজ কৰিব লাগিব এই পেটাৰ্ণটো চুজ কৰিম এই পেটাৰ্ণটো আমাৰ কাৰণে অপ্ৰয়োজনীয় হৈ যাব সো এই পেটাৰ্ণটোৰ এইটো প্ৰবলেমৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম নাই ওকে তাৰপিছত আমি নম্বৰ নেমিংখিনি কৰিব লাগে তে নেমিংৰ কাৰণে ফৰ্মুলাটো আছিল আমাৰ ওচৰত আহিব ৰুট ৱৰ্ড যেহেতু 7টা আছে গতিকে ৰুট ৱৰ্ড আহিব হেপ্ট যেহেতু সকলো সিঙ্গল বন্ড গতিকে সাফিক্স আহিব এন আৰু বাকি থাকিলে এতিয়া প্ৰিফিক্স কেইটা তো প্ৰিফিক্স কেইটাৰ কাৰণে নামটো আছিল থাৰ্ড পজিশনত আছে আমাৰ মিথাইল আনহাতে ফোৰ্থ পজিশনত আছে আমাৰ ইথাইল ইয়াৰ পিছৰ ৰুলটো আমাক কি কয় যে এইটা হল প্ৰিফিক্স এটো হল ৰুট ৱৰ্ড আৰু এটো হল সাফিক্স ইয়াৰ পিছৰ ৰুলটো আমাক কি কয় যে যি কেইটা আমাৰ সাবস্টিটুয়েন্ট আছে সেই সাবস্টিটুয়েন্ট কেইটাক আমি এলফাবেটিক্যালি চাব লাগিব যিটো গ্ৰুপ এলফাবেটিক্যালি আগত আছে সেই গ্ৰুপটোক আমি আগত লিখিব লাগিব আৰু যিটো এলফাবেটিক্যালি পিছত আছে তাক আমি পিছত লিখিব লাগিব গতিকে এই কম্পাউণ্ডটোৰ নাম হৈ যাব 4 ইথাইল 3 মিথাইল হেপ্টেন okay 4 ethyl 3 methyl heptane this is the name of the compound এবাৰ এটো কম্পাউণ্ডৰ নেমিং কৰিবলৈ চেষ্টা কৰিছো তোমালোকে দেখিছা এবাৰ যেটো কম্পাউণ্ড দিয়া আছে সেই কম্পাউণ্ডটো তোমাৰ বন্ড লাইন নোটেশনত দিয়া আছে তোমালোকে লাহে লাহে সাকে যেতিয়া যথেষ্ট পৰিমাণৰ প্ৰেক্টিস হৈ যাব তেতিয়া বন্ড লাইনৰ পৰা ডাইৰেক্টলি নেমিং কৰিব পৰা হৈ যাবা কিন্তু যেহেতু এটা আৰম্ভ কৰিছা গতিকে তোমালোকে কি কৰিবা প্ৰথম সিধা সিধি বন্ড লাইনৰ পৰা নেমিং কৰিবলৈ গলে ভুল হোৱাৰ চান্স থাকি যায় গতিকে প্ৰথমতে বন্ড লাইনটোক কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলালে কনভাৰ্ট কৰি লবলৈ ট্ৰাই কৰি লবা ঠিক আছে সো এটুক আমি ইতিমধ্যে বন্ড লাইনৰ পৰা ষ্ট্ৰাকচাৰেল আৰু ষ্ট্ৰাকচাৰৰ পৰা বন্ড লাইন কেনে কৰিব লাগে সেইখিনি কথা পাতিছোই আগৰ ভিডিও কেইটাত সো সেই মতে এই কম্পাউণ্ডটোক আমি ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট কৰিবলৈ ট্ৰাই কৰো 1 2 3 4 5 6 7 8 8টা কাৰ্বন আছে তো আমাক যেটো প্ৰবলেম দিয়া আছিল যেটো কম্পাউণ্ড দিয়া আছিল সেই কম্পাউণ্ডটোক যদি আমি বন্ড লাইনৰ পৰা ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট কৰো তেতিয়াহলে আমাৰ ওচৰত এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা পাম ইয়াৰ পিছত আমি কি কৰিব লাগে ইয়াৰ লংগেষ্ট চেইন বিচাৰিব লাগে তো তোমালোকে যিকোনো এটা চেইন ল'ব পৰা চোৱা এনেকুৱা হ'ব পাৰে 1 2 3 4 5 6 7 8 8টা 1 2 3 4 5 6 7 8 8টা অথবা এনেকেও কৰিব পৰা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 যিকোনো সাইডৰ পৰা গলেও তোমাৰ 8টা কাৰ্বনৰে চেইন পাওঁ তো মই সকলোতকৈ ষ্ট্ৰেইট যিডাল আছে কাৰ্বন চেইন হেডাল লৈছো এটো নলৈ তোমালোকে এই কাৰ্বনটো আৰু এই কাৰ্বনটো থকা চেইনডালো ল'ব পৰা আমাৰ ওচৰত একেটাই উত্তৰ ওলাব এতিয়া চেইনডাল বিচৰাৰ লগে লগে তাৰ পিছৰ কামটো হৈ গ'ল আমি কি কৰিব লাগে তাৰ নাম্বাৰিং কৰিব লাগে তে নাম্বাৰিং কৰিবলৈ যাওঁতে চাবা লেফ্টৰ পৰা ৰাইটলৈ যদি নাম্বাৰিং কৰা তেতিয়াহ'লে তোমাৰ ওচৰত এই পেটাৰ্ণটো পাবা তুমি
8টাৰ আনহাতে ৰাইটৰ পৰা লেফটলৈ নাম্বাৰিং কৰিবলৈ গ'লে এটো প্যাটাৰ্ন পাবা ওকে সো এতিয়া আমি চেক কৰি চাও আমি লেফটৰ পৰা ৰাইটৰ স্কিমটো ল'ব পাৰিম নে ৰাইটৰ পৰা লেফটৰ স্কিমটো ল'ব পাৰিম তে লেফটৰ পৰা ৰাইটলে যদি নাম্বাৰিং কৰা তেতিয়ালে দেখি পাইছা যে প্ৰথমতে মিথাইল গ্ৰুপটো আছে 2 নম্বৰ কাৰ্বনত তাৰ পিছত আছে আমাৰ 5 নম্বৰ কাৰ্বনত আৰু নেক্সট আছে 7 নম্বৰ কাৰ্বনত অৰ্থাৎ লেফটৰ পৰা ৰাইটলে যদি আমি প্যাটাৰ্নটো লওঁ তেতিয়ালে আমাৰ ওচৰত লোকেন্টৰ নম্বৰ হ'ব 2 5 আৰু 7 আনহাতে ৰাইটৰ পৰা লেফটলৈ যদি চেক কৰিছো তেতিয়ালে দেখি পাব যে 2 নম্বৰ কাৰ্বনত ইয়াতো আছে তাৰ পিছত আহি যাব আমাৰ 4 নম্বৰ কাৰ্বনত তাৰ পিছত আহি গৈছে 7 নম্বৰ কাৰ্বনত ওকে ঠিক আছে ওকে এতিয়া লেফটৰ পৰা ৰাইটলৈ মান নাম্বাৰিং কৰোতে ফাৰ্স্ট যেটো লোকেন পাইছো হেতু হৈছে 2 আনহাতে ৰাইটৰ পৰা লেফটলৈ নাম্বাৰিং কৰোতে ফাৰ্স্ট যেটো লোকেন পাইছো হেতু হৈছে 2 আমাৰ ৰুলটো আছিল যে লোৱাৰ লোকেনটো ল'ব লাগে এতিয়া দুইটা যেহেতু সমান হৈ গল এটো ক্ষেত্ৰত এই নাম্বাৰ কেইটাই আমাক এটো চুজ কৰিবলৈ কোনো ধৰণৰ সুযোগ দিয়া নাই যে আমি লেফটৰ পৰা ৰাইটটো লম নে ৰাইটৰ পৰা লেফটটো লম তাৰ মানে এটো ক্ষেত্ৰত আমাৰ দুইটা লোকেন্টৰ মাজত লেফট টু ৰাইট আৰু ৰাইট টু লেফটৰ মাজত স্কিমিং প্যাটাৰ্ন নাম্বাৰিং প্যাটাৰ্নটোৰ মাজত এটা টাই হৈ গৈছে গতি এনেকুৱা ধৰণৰ সিচুৱেচন যদি পাও তেতিয়াহলে আমি কি কৰিম তাৰ নেক্সট যেটো লোকেন্ট আছে সেই লোকেন্টটোত কোনটো লোৱাৰ লোকেন্ট আছে সেই স্কিমটো আমি চুজ কৰিব লাগিব এতিয়া নেক্সট যেটো লোকেন্ট ৰাইটৰ পৰা লেফটলৈ গলে আমি পাও 4 আনহাতে ৰাইট লেফটৰ পৰা ৰাইটলৈ গলে আমি পাও 5 যেহেতু 4 আৰু 5 ৰ ভিতৰত 4 টো সৰু লোকেন্ট লোৱাৰ লোকেন্ট গতিকে ইয়াত যদিও টাই হৈ গৈছিল নেক্সট লোকেন্টটো আমাক এটো ডিসাইড কৰিবলৈ এটো ডিক্টেট কৰিলে যে আমি ৰাইট টু লেফট স্কিমটো ল'ব লাগিব লেফট টু ৰাইট স্কিমটো ললে ভুল হ'ব আমি প্ৰথম ৰাইট টু লেফট স্কিমটো ল'ব লাগিব গতিকে এটো কম্পাউণ্ডৰ ক্ষেত্ৰত আমি নাম্বাৰিং প্যাটাৰ্নটো লম ৰাইট টু লেফট লেফট টু ৰাইট ললে ইয়াত ভুল হ'ব গতিকে আমাৰ ওচৰত এইকেইটা লোকেন থাকি যাব যে আমি 2 4 আৰু 7 পজিশনত মিথাইল গ্ৰুপ আছে এতিয়া তাৰ পিছৰ কাহিনীখিনি একেখিনি আঠটা যেহেতু কাৰ্বন এটম আছে গতিকে ই হ'ব অক্ট সাফিক্স হ'ব n আৰু প্ৰিফিক্স এবাৰ তিনিটাই মিথাইল গ্ৰুপ গতিকে আমি মিথাইল লিখিব লাগিব কেটা আছে মিথাইল দুটা থাকিলে ডাই লিখিব লাগে তিনটা থাকিলে ট্ৰাই লিখিব লাগে চাৰিটা থাকিলে টেট্ৰা লিখিব লাগে গতিকে যেটো তিনটা মিথাইল আছে গতিকে আমাৰ ওচৰত থাকিলে ট্ৰাই মিথাইল আৰু এই ট্ৰাই মিথাইল অৰ্থাৎ তিনটা মিথাইল কোন কোন কেটা পজিশনত আছে হেকিটা হল 2 4 আৰু 7 পজিশনত আমাৰ তিনটা মিথাইল গ্ৰুপ আছে 2 4 আৰু 7 পজিশনত তিনটা মিথাইল গ্ৰুপ আছে গতিকে এই কম্পাউণ্ডৰ নাম হৈ যাব 2, 4, 7 ট্ৰাই মিথাইল অক্ট n ঠিক আছে এটো হৈ যাব আমাৰ দ্বিতীয় কম্পাউণ্ডৰ নাম আশা কৰো বুজি পাইছা এবাৰ এটো কম্পাউণ্ড ট্ৰাই কৰা প্ৰথমতে বোন লাইনৰ পৰা ষ্ট্ৰাকচাৰেল তাৰ পিছত লংগেষ্ট চেইন তাৰ পিছত নাম্বাৰিং তাৰ পিছত নেমিং সো বোন লাইনৰ পৰা যদি ষ্ট্ৰাকচাৰেল নিউ তেতিয়াহলে 1 2 3 4 5 6 7 8 8টা কাৰ্বন আছে আমাৰ ওচৰত 1 8টা কাৰ্বন তাৰে 1 2 3 4 4 নম্বৰ কাৰ্বনত ইথাইল গ্ৰুপ 1 2 3 4 4 নম্বৰ কাৰ্বনত দুটা কাৰ্বন আছে এটো এটা কাৰ্বন এটো এটা কাৰ্বন সো 4 নম্বৰ কাৰ্বনত দুটা কাৰ্বন আছে নেক্সট 5 6 ইয়াত এটা কাৰ্বন আৰু বাকিখিনি হৈ গৈছে এতিয়া হাইড্ৰোজেন যদি আমি ভ্যালেন্সি ফিল আপ কৰিবলৈ ট্ৰাই কৰো তেতিয়াহলে আমাৰ ওচৰত কম্পাউণ্ড হৈ যাব ঠিক এই ধৰণৰ ওকে সো এটো হল আমাৰ গিভেন কম্পাউণ্ড ইন ষ্ট্ৰাকচাৰেল ফৰ্ম এতিয়া নেক্সট কামটো কি আছে আমি কৰিব লাগে ইহতৰ নাম্বাৰিং লংগেষ্ট চেইন বিচাৰিব লাগে তো দেখি পাইছা তোমালোকে অবিয়াসলি যে 8টা কাৰ্বন থকা এই চেইনডালে এই কম্পাউণ্ডৰ ক্ষেত্ৰত সকলোতকৈ দীঘল চেইন লংগেষ্ট চেইন বিচাৰিবলৈ বৰ বিশেষ অসুবিধা নাই এটো কম্পাউণ্ডত তাৰ পিছত আমি নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰোতে লেফটৰ পৰা ৰাইটলৈ যদি মুভ কৰো তেতিয়াহলে আমাৰ 4th পজিশনত ফাৰ্স্ট সাবস্টিটুয়েন্ট আহিব আনহাতে ৰাইটৰ পৰা লেফটলৈ নাম্বাৰিং কৰিলে 3rd পজিশনত সাবস্টিটুয়েন্ট আহিব গতিকে
লেফট টু ৰাইট স্কিমটো আমাৰ ইউজ কৰিলে নহ'ব আমি ৰাইট টু লেফট স্কিমটো ইউজ কৰিব লাগিব মই কথাটো চাগে বুজি পাইছা চাগে যে আমি দুইটা সাইডৰ পৰা যদি নাম্বাৰিং কৰি যাওঁ লোৱাৰ লোকেন যিটো সাইডৰ পৰা পাম আমি সেই স্কিমটো ইউজ কৰিব লাগে লেফটৰ পৰা ৰাইটলৈ স্কিমটো পেটাৰ্নটো ইউজ কৰিলে আমাৰ ফৰ্থ পজিশ্যনত ফাৰ্ষ্ট লোকেনটো আহিব আনহাতে ৰাইট টু লেফট কৰিলে থাৰ্ড পজিশ্যনত আহিব আৰু 3 আৰু 4 ৰ ভিতৰত যিহেতু 3 টো সৰু গতিকে আমি ৰাইটৰ পৰা লেফট স্কিমটো ইউজ কৰিব লাগিব এতিয়া এই কম্পাউণ্ডটোৰ নেমিং কৰিব লাগে বাকিখিনি প্ৰায় একেই আৰু নাম্বাৰিঙৰ সমস্যাটো সেটেল কৰাৰ পিছত বাকিখিনি বিশেষ বৰ কথা নাথাকে এতিয়া বেস নেম 8 আছে গতিকে আহিব অক্ট সাফিক্স আহিব এন আৰু বাকি থাকিল প্ৰিফিক্সৰ কথা 5th পজিশনত আছে ইথাইল 5th পজিশনত আছে ইথাইল আৰু 3rd পজিশনত আছে মিথাইল 3rd পজিশনত আছে আমাৰ মিথাইল এতিয়া এই হেডকেটাৰ নামটো লিখিব লাগে লিখোতে কি কৰিম এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আছে সেই গ্ৰুপটোৰ নামটো আগত লিখিব লাগিব গতিকে মিথাইল আৰু ইথাইলৰ ভিতৰত ই আৰু এমৰ ভিতৰত যেটো ই টো এলফাবেটিক্যালি আগত আছে গতিকে এই কম্পাউণ্ডটোৰ নাম হ'ব আমাৰ 5 ইথাইল 3 মিথাইল অক্ট 10 ওকে 5 ইথাইল 3 মিথাইল অক্টেন এটো হৈ যাব আমাৰ এই কম্পাউণ্ডৰ নাম এবাৰ কে নম্বৰ 4 নম্বৰ প্ৰবলেম 4 নম্বৰ কম্পাউণ্ড এই কম্পাউণ্ডটো ট্ৰাই কৰিছো বোন লাইনৰ পৰা ষ্ট্ৰাকচাৰলৈ নিয়া ষ্ট্ৰাকচাৰৰ পৰা লংগেষ্ট চেইন বিচাৰা ইজি একে হ'ব কাহিনী হি দুনিয়া সংযমহীন চৰণ 1 2 3 4 5 সমাজৰ আৰতি নিয়ম ভাঙি কিয় দুয়োতে মগন এই দুনিয়া গধূলি লগন चलो ये हो गया हमारा कंपाउंड CH2 बाकी ठीक है ओके এতিয়া ইয়াত লংগেষ্ট চেইন বিচাৰিব লাগে 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 6 সো আমাৰ লংগেষ্ট চেইন এইবাৰ এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত হৈ যাব এইডাল ঠিক আছে এইডাল হৈ গ'ল আমাৰ লংগেষ্ট চেইন সিধা চিধিকৈ দিব পাৰিলাহেঁতেন দিলে হ'ল আৰু এতিয়া নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰোঁতে কাহিনীটো কি হ'ব এতিয়া চোৱা 1 2 3 থাৰ্ড পজিশ্যনত আৰু এইফালৰ পৰা 1 2 3 থাৰ্ড পজিশ্যনত আচ্ছা কম্পাউণ্ডটো মই সিধা চিধিকৈ লিখি লওঁ অকণমান চোৱাত কষ্ট হ'ব পাৰে নহ'লে তোমালোকৰ চি এইটো আৰু এইটো কম্পাউণ্ড ইয়াক এতিয়া দেখি আছে অ'কে ইয়াক এতিয়া নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰোঁতে আমি যদি এইফালৰ পৰা যাওঁ কি কি হ'ব 1 2 3 4 5 6 আৰু এইফালৰ পৰা গ'লে 1 2 3 4 5 6 ঠিক আছে লেফটৰ পৰা ৰাইট গ'লে এইটো স্কিম ৰাইটৰ পৰা লেফট গ'লে এইটো স্কিম এতিয়া চাওঁ আমি কাহিনী কি হৈ আছে এইটো সাইডৰ পৰা নাম্বাৰিং কৰিলে আমাৰ থাৰ্ড পজিশ্যনত আহে মিথাইল আৰু ফৰ্থ পজিশ্যনত আহে ইথাইল এইটো স্কিমত থাৰ্ড পজিশ্যনত মিথাইল ফৰ্থ পজিশ্যনত ইথাইল আনহাতে এইফালৰ পৰা নাম্বাৰিং কৰি গ'লে আমাৰ ওচৰত থাৰ্ড পজিশ্যন আহি যায় ইথাইল আৰু ফৰ্থ পজিশ্যনত আহি যায় মিথাইল এইফালৰ পৰা গ'লে 1 2 3 থাৰ্ড পজিশ্যনত ইথাইল আৰু ফৰ্থ পজিশ্যনত মিথাইল
তো লাগিল সমস্যা লাগিল গণ্ডগোল কি হ'ব এফালৰ পৰা আহিলেও 3 এফালৰ পৰা আহিলেও 3 ৰাইট নেক্সট লোকেনটো চাব লাগে তেতিয়াহ'লে যদি আমাৰ টাই আহি যায় নেক্সট লোকেনটো চাইছোঁ তাতো একেই 4 তাতো একেই 4 তো আহি গ'ল কাহিনী এনে এতিয়ালৈকে কি হৈ আছিলে যে যিটো সাইডৰ পৰা সাবস্টিটুয়েন্টে লোৱাৰ লোকেন পায় সেই স্কিমটো লৈছিলোঁ যদি কেনেবাকে টাই হৈ যায় তেতিয়াহ'লে তাৰ নেক্সট সাবস্টিটুয়েন্টৰ নাম্বাৰটো লৈছিলোঁ কিন্তু এইটো প্ৰবলেমৰ ক্ষেত্ৰত কি হৈ গ'ল ফাৰ্স্ট লোকেন কেটাও সমান সেকেন্ড লোকেন কেটাও সমান থাৰ্ড লোকেন বুলি ক'বলৈ বস্তুৱে নাই তেতিয়াহ'লে কি কৰিম এইটো ক্ষেত্ৰত তোমালোকৰ টাই ব্ৰেকাৰ হিচাপে আহিব হেতু যে এগেইন এলফাবেটিক্যাল অৰ্ডাৰ যে এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আহে সেই গ্ৰুপটোৱে লোৱাৰ লোকেন পাব লাগিব এবাৰ এইটো প্ৰবলেমৰ ক্ষেত্ৰত যদিহে আগৰ সমস্যাকি নাথাকিলে তেনে লোকেনটোৰ সৰু ডাঙৰ নম্বৰ আছে তেতিয়াও কেছ নাই বা ফাৰ্স্ট লোকেনটো ইকুৱেল হৈ গ'ল নেক্সট লোকেনটোত বুলে নাম্বাৰ কিটা বেলেগ বেলেগ হৈছে তেতিয়াও সমস্যা নাছিলে কিন্তু কথাটো হ'ল ইয়াত প্ৰথমটো একেই সেকেন্ডটো একেই গতিকে থাৰ্ডৰ কাহিনীয়ে নাই ইয়াত সাবস্টিটুয়েন্টে নাই তো এনেকুৱা ধৰণৰ সিচুৱেচনবোৰ কি কৰিবা তুমি এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আহিব সেই গ্ৰুপটোৱে যাতে সৰু লোকেনটো পায় হেতু কথা মন কৰিব লাগিব সো এটা এলফাবেটিক্যালি ইথাইলটো আগত আহে এটু স্কিমত কৰিলে ইথাইলে পায় 4 আৰু এফালৰ পৰা কৰিলে ইথাইলে পায় 3 গতিকে আমি কোনটো স্কিম লম এইটো স্কিম লব লাগিব এইটো স্কিম ললে নাম্বাৰিং প্যাটাৰ্ন ললে ভুল হ'ব ওকে বাকিখিনি সেম এজ ইট ইজ ছটা আছে গতিকে ৰুট ৱৰ্ড হ'ব হেক্স সাফিক্স হ'ব n আৰু আমাৰ ওচৰত থাকিল তো ইথাইলৰ মিথাইলৰ ভিতৰত এবাৰ এলফাবেটিক্যালি আগত কোনটো লিখিব লাগে 3 ইথাইল গতিকে দুইটা বস্তু মিলাই আলটিমেটলি কম্পাউণ্ডৰ নামটো কি হ'ব 3 ইথাইল 4 মিথাইল হেক্সেন ক্লিয়াৰ এটো হৈ গ'ল 3 ইথাইল 4 মিথাইল হেক্সেন যেহেতু লোকেনবোৰ টাই হৈ গ'ল গতিকেহে আমি এলফাবেটিক্যাল অৰ্ডাৰটো ইউজ কৰিছো মই আগৰ ভিডিঅটো কৈছিলোঁ তোমাক এলফাবেটিক্যালি প্ৰথম ইউজ কৰি লৈ পিনি বাকিখিনি কাম কৰিলে নহব ৰুলবোৰ এটা সাইডৰ পৰা এপ্লাই কৰি যাব লাগিব প্ৰথমতে 5 নম্বৰ ৰুলটো এপ্লাই কৰিলো তাৰ পিছত 2 নম্বৰ ৰুলটো এপ্লাই কৰিলো তাৰ পিছত 4 নম্বৰ ৰুলটো এপ্লাই কৰিলো এনেকৈ কৰিলে গোটেই কাহিনীত লাগি যাব গণ্ডগোল চলো अभी 5 নম্বৰ এগে স্টেপবোৰ একেটাই হ'ব প্ৰথমতে স্ট্ৰাকচাৰাল তাৰ পিছত লংগে চেইন চলো নটা আছে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 নটা হৈ গ'ল 2 নম্বৰ কাৰ্বনত আধা কাৰ্বন লাষ্টৰ ফালৰ পৰা 2 নম্বৰ কাৰ্বনত আধা কাৰ্বন ওকে বাকিখিনি হাইড্ৰোজেন দি ফিল আপ কৰিব লাগে তেউজে নহল কোৱা এটো বৰ বিশেষ সমস্যা নাই লংগেষ্ট চেইন এইডাল অথবা এইডাল যিকোনো এটা সাইডৰ পৰা ললে হ'ল বাকি নাম্বাৰিং কৰিলে ইফালৰ পৰা কৰিলো 2 ইফালৰ পৰা কৰিলো 2 থাৰ্ড লোকেন নাই গতিকে এটো এটা সিম্পল মলিকিউল কি হ'ব সিধা সিধি লিখিছো 1 2 3 4 5 6 7 8 so 2,8 ডাই মিথাইল নটা আছিলে ননেন রাইট যিকোনো এটা সাইডৰ পৰা কৰিলে একেটা ৰিজাল্ট ওলাব এফালৰ পৰা কৰিলে এটো তোমাৰ 2 আৰু 8 ওলাব এফালৰ পৰা কৰিলে 2 আৰু 8 ওলাব গতিকে যিকোনো এটা প্যাটাৰ্নত তুমি নাম্বাৰিং কৰা ক্লিছ নাই আৰু যেহেতু দুটা মিথাইল গ্ৰুপ আছে গতিকে ডাই মিথাইল 2 আৰু 8 নম্বৰ পজিশনত মিথাইল আছে গতিকে 2,8 ডাই মিথাইল নটা কাৰ্বন থকাৰ কাৰণে নন আৰু সব সিঙ্গেল বন্ড থকাৰ কাৰণে n ননেন ওকে সো বেসিক্যালি যিখিনি ৰুল আছে গুটেখিনি অলৰেডি আমাৰ চাৰিটা প্ৰবলেমত হৈ গৈছে ক্লিয়াৰ যিসকলে চাৰিটা না পাঁচটা হ'ল যিসকলে বুজি পাইছা তেওঁলোকে অকমান 1.5x মানত ইউজ কৰিব পাৰা আচ্ছা এটো কম্পাউণ্ড দি আছিল C2H5 ৰাইট তো ইয়াক অকমান এক্সপান্ড কৰিলো আমি যাতে ভুল হোৱাৰ চান্স নাথাকে ই হৈ যাব CH2 CH3 ৰুলছবোৰ যদি বুজি পাইছা যদি এখিনি বস্তু পাৰিম বুলি ভাবিছা তেতিয়াহলে স্পিডটো অকন বঢ়াই ল'ব পাৰা তোমালোকৰ প্লেবেক স্পিডটো নৰ্মেলৰ পৰা 1.5 মান কৰিলে অকমান সোনকালে শেষ হ'ব ভিডিওটো
ওকে যি নহওক এতিয়া লাগিল আমাৰ লংগেষ্ট চেইন বিচাৰিব লাগে সো 1 2 3 4 5 1 2 3 4 5 6 সো যিকোনো এটা সাইডে ললে হল এটো ললো মই তাৰ পিছত নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিলে এফলৰ পৰা আহিলে সেকেন্ড পজিশনত মিথাইল এফলৰ পৰা আহিলে থাৰ্ড পজিশনত মিথাইল গতিকে আমি কেটো সাইডৰ পৰা নাম্বাৰিং কৰিব লাগিব সো 2 নম্বৰ 3 4 নম্বৰ পজিশনত মিথাইল নামটো হ'ব 2,4 ডাইমিথাইল সৰি 2,4 ডাইমিথাইল কেটা আসলে 1 2 3 4 5 6 হেক্সেন 2,4 ডাইমিথাইল হেক্সেন ওকে ইজি এটুত বৰ বিশেষ সমস্যা নাই আমাৰ ওচৰত সিম্পল মলিকিউল খালি C2H5 লিখা আছে C2H5 যদি লিখা থাকে কাৰ্বনটো এটা বুলি হিচাপ কৰি থৈ পিনে পাঁচটা হিচাপ কৰি থলে আমাৰ প্ৰবলেমটো ভুল হৈ যাব C2 মানে দুটা কাৰ্বন CH2 CH3 হেতু কথা মনত ৰাখিব লাগিব হেতু ট্ৰাই কৰা হেতু একে ইজি হেতু তো আৰু ইজি বেছি ইজি কিন্তু সমস্যা নহয় longest chain বিচাৰিব লাগে 1 2 3 4 1 2 3 4 5 1 2 3 4 1 2 3 4 5 কি আৰু এডাল চেইন longest বাকি নাম্বাৰিং কৰিব লাগে 1 2 3 1 2 3 যিকোনো এটা সাইডৰ পৰা আমাৰ থাৰ্ডত পজিশনত মিথাইল আছে গতিকে নামটো হ'ব 3 মিথাইল কেটা আছে পাঁচটা 3 মিথাইল পেন্টেন মায়া মই ৰূপালী জোনা ছায়া ঘন সৰলৰ পাত এইটো longest যিকোনো সাইডে বলো longest এফালে থলো easy 1 2 1 2 same so 2 comma 1 2 3 4 5 5 di methyl 1 2 3 4 5 6 hexane robahi তোক বৰ ভাল পাওঁ দেহি আমলখি হাবিত তো এটো কম্পাউন্ড এক্সপান্ড কৰি লওঁ C2H5 মানে CH2 CH3 C3H7 মানে কি হ'ব এতিয়া CH2 CH2 CH3 2 2 3 7 C3H7 এটো লংগেষ্ট চেইন বিচাৰা চকুৰ আগত ওলাই আছে বিশেষ সমস্যাই নাই বাকি থাকিল নাম্বাৰিং কৰিব লাগে এফলৰ 1 2 3 4 এফলৰ 1 2 3 4 5 সো 4 ফলৰ পৰা হ'ব নামটো হ'ব 4 মিথাইল কেটা আছে 1 2 3 4 5 6 7 8 অক্টেন তোর হুরানা চল ধরি বহুদূর যাও গছি কোনো পূর্ণিমা রাতে হেরোবাহি তোক বৰ ভাল পাওঁ দেহি এইটো এটা সিম্পল মলিকিউল হয়নে লংগেষ্ট চেইন দেখি আছো কোনো সমস্যা নাই নাম্বাৰিং কৰিব লাগে এফলৰ পৰা কৰিলে 1 2 3 এফলৰ পৰা কৰিলে 1 2 সো এফলৰ কৰিলে তোমাৰ থাৰ্ড পজিশনত সাবস্টিটিউয়েন্ট এফলৰ পৰা কৰিলে সেকেন্ড পজিশনত সাবস্টিটিউয়েন্ট অবভিয়াসলি কি হ'ব সেকেন্ড পজিশনৰ সাবস্টিটিউয়েন্ট হ'ব লাগিব থাৰ্ড ফোৰ্থ ফিফথ ওকে সো এবাৰ দুইটা মিথাইল আছে
পাছত এটা মিথাইল আছে পাছত আৰু এটা মিথাইল আছে দুটা মিথাইল আছে গতিকে 2,5,5 সেম 5th পজিশনৰ কাৰ্বনটোতে দুটা মিথাইল গ্ৰুপ আছে ইন টোটাল আমাৰ ওচৰত কম্পাউণ্ডটোত তিনটা মিথাইল গ্ৰুপ আছে গতিকে ট্ৰাই মিথাইল ওকে এটো আকৌ কথাটো তাৰমানে মিথাইল গ্ৰুপটো দুটাটা আছে ন অকল 5 লিখি থলে নহব কিন্তু দুটা মিথাইল সেম 5th কাৰ্বনত আছে গতিকে দুবাৰ 5 লিখিব লাগিব ওকে তাৰপৰা কেটা থাকিলে 1 2 3 4 5 6 7 7 হলে হেপ্টেন easy compound no straight line ললে হ'ব এডালত ললে হ'ব যেটো এটা সাইডৰ পৰা ললো আমাৰ ইথাইল গ্ৰুপটো থাকিব এইটো যদি লংগেষ্ট চেইন বুলি ধৰা তেতিয়া হলে আমাৰ 1 2 3 4 চাৰি নম্বৰ আৰু ইফালৰ পৰা থাৰ্ড পজিশনৰ আহিছে গতিকে থাৰ্ড পজিশন ফোৰ্থ ফিফথ পজিশন একে আগৰটো নিচিনা বাট আগৰটোত মিথাইল আছিল এবাৰ থাৰ্ড পজিশনত ইথাইল গ্ৰুপ এটা আছে আৰু এনেও ইথাইল আৰু মিথাইলৰ ভিতৰত এলফাবেটিক্যালি আমাৰ ইথাইলটো ফাৰ্স্ট আহে গতিকে 3 ইথাইল 5ত দুটা মিথাইল আছে গতিকে 5,5 কেটা মিথাইল দুটা মিথাইল ডাই মিথাইল তাৰপিছত 6 7 8 অক্টেন থাৰ্ডত ইথাইল ফিফথত মিথাইল দুটা মিথাইল টোটাল কাৰ্বন চেইনটোত 8টা কাৰ্বন গতিকে অক্টেন ঠিক আছে ইজি বৰ বিশেষ কাহিনী কৰিবলগীয়া নাই ইয়াত প্ৰথম ষ্ট্ৰাকচাৰলৈ নিবলৈ চেষ্টা কৰা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 সেকেন্ডত মিথাইল গ্ৰুপ 4 5 6 6 নম্বৰত ইথাইল গ্ৰুপ নেক্সট এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন ৰাইট এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন বাকিখিনি হাইড্ৰোজেন this chain then numbering then बाकी का कहानी so ठीक है 1 2 3 4 5 6 7 1 2 3 4 5 6 7 দুটা কার্বন তিনটা কার্বন এটা কার্বন ओके लगे चेन 1 2 3 4 5 6 7 8 9 और तो ऑप्शन देखा নাই মই 1 2 3 4 5 6 7 9 to have longest chain बाकी থাকিল numbering কৰোতে ইফালৰ পৰা গলে সেকেন্ড পজিশনত মিথাইল ইফালৰ পৰা আহিলে ফোৰ্থ পজিশনত মিথাইল গতিকে ইফালৰ পৰা যাব লাগিব সেকেন্ড 2 3 4 5 fifth sixth okay so तो फिफ्थ पोजिशन इथाइल सिक्स्थ और सेकेंड पोजिशन मिथाइल तो इथाइल और मिथाइलर भीतर प्रथम आहिब इथाइल कम्पाउंडर नाम हम 5 इथाइल तरपिছত सेकेंड और सिक्स्थ पोजिशन मिथाइल আছে গটিকে 2,6 ডাই মিথাইল টোটাল কম্পাউন্ড আছে কেটা 1 2 3 4 5 6 7 8 9 নটা গটিকে ননেন ओके सो एटा कार्बन दुटा कार्बन तीनटा कार्बन चारिटा कार्बन पांचटा कार्बन छटा कार्बन राइट छटा कार्बन 1 2 3 4 5 6 सेकेंड कार्बनत मिथाइल 3 4 5 पांच नम्बर दुटा আছে এনেকে লিখিছো 5 নম্বৰ কাৰ্বনটোৰ লগত তিনিফালে তিনটা কাৰ্বন লাগি আছে সো 5 নম্বৰ কাৰ্বনৰ লগত তিনিফালে তিনটা কাৰ্বন লাগি আছে এটো হৈ গল বাকিখিনি
This one is the longest chain. এইডালো হ'ব এইডালো হ'ব একেখিনি কথাই ওলাব নেক্সট নাম্বাৰিং চাব লাগিব নাম্বাৰিং কৰিবলৈ হ'লে এফালৰ পৰা গ'লে সেকেন্ড পজিশনত মিথাইল এফালৰ পৰা গ'লে সেকেন্ড পজিশনত মিথাইল 3 4 ফোৰ্থ পজিশনত দুটা মিথাইল আনাতে এফালৰ পৰা গ'লে সেকেন্ড পজিশনত মিথাইল দুটা মিথাইল আৰু এফালে ফোৰ্থ পজিশনত এটা মিথাইল তাৰ মানে আমাৰ ওচৰত স্কিমটো এনেকুৱা হৈছে 2,4,4 আৰু ইফালৰ পৰা 2,2,4 ৰাইট লেফটৰ পৰা ৰাইটলৈ গ'লে আৰু ৰাইটৰ পৰা লেফটলৈ গ'লে ৰাইটৰ পৰা লেফটলৈ গ'লে 2,4,4 দুটা মিথাইল আছে আনহাতে ৰাইট টু লেফট আহিলে 2,2,4 তো ফাৰ্স্ট লোকেনটো টাই হৈছে সেকেন্ড লোকেনটো এটাত 4 এটাত 2 গতিকে আমি কোনটো ল'ব লাগিব এটো স্কিম ল'ব লাগিব সো লেফট টু ৰাইট টু লৈ ল'লে ভুল হ'ব তো এতিয়া নাম্বাৰিং নাম লিখিব লাগে নাম কি দুইত এটা মিথাইল আছে সেই দুইতে আৰু এটা মিথাইল আছে 4 তো এটা মিথাইল আছে ইন টোটাল আমাৰ ওচৰত তিনটা মিথাইল আছে গতিকে ট্ৰাই মিথাইল আৰু 1 2 3 4 5 6 ছটা মেইন চেইনত আছে so this is the name of the compound 2,2,4 trimethyl hexane तो की नजरों ने समझा प्यार के काबिल मुझे दिल किए okay now etu compound এটা কার্বন দুটা কার্বন তিনটা কার্বন চাৰিটা কার্বন পাঁচটা কার্বন ছটা কার্বন সাতটা কার্বন 1 2 3 4 5 6 7 থার্ড কার্বনত দুটা মিথাইল গ্রুপ এফালে এটা থার্ড কার্বনটো দুটা কার্বন লাগি আছে সো থার্ড কার্বনটো আমি দুটা কার্বন দিলো ফোর্থ ফিফথত আৰু এটা লাগি আছে কার্বন এটো আবার কি নাই নাই বাকি কি আৰু নজरों ने समझा বাকি কি কাহিনী নাম্বাৰিং কৰিলে থাৰ্ড পজিশন ফোর্থ ফিফথ পজিশনত এফালৰ পৰা নাম্বাৰিং কৰিলে থাৰ্ড পজিশন ফোর্থ ফিফথ পজিশনত একে আগৰটো নিচিনা একে সো লোকেন কেইটা যদি হিসাব কৰোঁ তেতিয়া হলে লেফটৰ পৰা ৰাইটলৈ মুভ কৰিলে আমাৰ ওচৰত আহি যাব 3,5 ৰাইট আৰু লেফটৰ পৰা ৰাইটৰ পৰা লেফটলৈ কৰিলে আমাৰ ওচৰত আহি যাব 3,5,5 সো এটো ল'ব লাগিব এটো বাদ দিব লাগিব 5,5 नहीं चलेगा 3,3 चलेगा बाकी খিনি কি হল থার্ড পজিশনত আৰু থার্ড পজিশনত আৰু ফিফথ পজিশনত আমাৰ ওচৰত আছে মিথাইল তিনিটা গতিকে ট্ৰাই মিথাইল টোটাল 3 4 5 6 7 সাতটা আছে গতিকে হেপটেন यार करते हैं तुमको सनम प्राइमर एके আৰু মেট্ৰেডি শেষ কৰো আমি 1 2 3 4 5 6 7 8 9 10 11 পাৰিবা 11টা দৌড়েক আনদেক মনত আছে সো এগেইন লংগেষ্ট চেইন বিচাৰিবা আৰু এটো কি আৰু এটো লংগেষ্ট চেইন এফালৰ পৰা নাম্বাৰিং কৰিলে অবভিয়াছলি নহয় এফালৰ পৰা আহিলে ফোর্থ পজিশন আছে 4 মিথাইল হৈ গ'ল কাহিনী সো আই থিংক সিম্পল সাবস্টিটুয়েন্টছত যিমানখিনি ৰুল আছিলে গোটেইখিনি ৰুল কেটা কৰিলো জানো এই সমস্যা কেটাৰ ভিতৰত গোটেইখিনি আমাৰ ডিসকাস কৰা হৈ গ'ল ইয়াৰ পিছতো যদি কিবা তোমালোকৰ ডাউট আছে তেতিয়া হলে তোমালোকে মোক আকৌ সুধিব পাৰা নহলে আৰু আমাৰ সিম্পল সাবস্টিটুয়েন্টছত কাহিনী আজি ইমানে আছিলে ইয়াৰ পিছত আমি পঢ়িব লাগে কমপ্লেক্স সাবস্টিটুয়েন্ট বুটো সব অকল ইথাইল আৰু মিথাইলৰ কাহিনী হৈ আছিলে কম্পাউণ্ডটো যদি অকমান ডাঙৰ হয় তেতিয়া হলে তাত নেমিং কেনেকৈ কৰিম সেইখিনি আমাৰ নেক্সট যেটো ভিডিও আছে সেই ভিডিওটো তোমালোকে
পঢ়িবলৈ পাবা